হয়, মঙলদৈ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ত চৰকাৰী যি সামগ্ৰী আছিলে সামগ্ৰী বিতৰণৰ নামত বহুত কেলেংকাৰী হৈছিল আৰু তাৰে কিছু ব্যক্তিয়ে আমাক খবৰ দিছিল। খবৰ দিয়াত আমি সেই কাৰ্যালয়লৈ গ'লোঁ। কাৰ্যালয়লৈ যোৱাৰ পিছত যেতিয়া আমি মোবাইলেৰে ভিজুৱেল ল'ব বিচাৰিছিলোঁ, তেতিয়া আমাক তাৰে দুজন কৰ্মচাৰী আমাক গল্টিয়াইছে আৰু কেমেৰাত হাত দিছে। সেয়া আমি লগে লগে মানে জিলা উপায়ুক্ত মহোদয়ক আমি মৌখিকভাৱে জনাইছোঁ আৰু আমি তেওঁ দুজনৰ ওপৰত এখন এফআইআৰ দাখিল কৰিছোঁ মঙলদৈ থানাত। কিন্তু কথা হ'ল সামগ্ৰীবিলাক যিবিলাক টিং দিছিল, টিংবিলাক পাব লাগিছিল এজন ব্যক্তিয়ে 18খন টিং, তাতে 16খন দি আছে। 16খন দিয়াৰ কাৰণে আমাক অৱগত কৰিছে আৰু আমি গৈ তাতে যেতিয়া মোবাইলেৰে ভিজুৱেল ল'ব বিচাৰিছিলোঁ, তেতিয়া আমাক তেওঁলোকে এনেধৰণে দুৰ্ব্যৱহাৰ কৰে।